আশাটো আমি সকলোৱে কৰি আছোঁ। গোটেই অসমবাসীয়ে বিচাৰিছে যে পৰেশ বৰুৱা ডাঙৰীয়া ঘূৰি আহক। মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা 1 জানুৱাৰী প্ৰেছ মিটতো ক'লে যে পৰেশ বৰুৱা ডাঙৰীয়া যেতিয়া গৈছিলে এই দিনৰ আজিৰ পৰিৱেশত দিনে ৰাতিৰ পৰিৱৰ্তন হৈ গ'ল। অসমখন এই অসম নহয় যিটো অসম তেখেতে এৰি গৈছিলে। অসম পৰৱৰ্তিত হৈ গ'ল। অসমৰ মানুহক শান্তি বিচাৰে আৰু অসমৰ মানুহ আগবাঢ়িব বিচাৰে। অসমীয়া প্ৰত্যেকজনে চিন্তা কৰি আছে যে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। ল'ৰা ছোৱালীয়ে পঢ়া শুনাত মন নিয়োগ কৰিছে, স্কুল কলেজবোৰ ভাল হোৱা ধৰিছে, চৰকাৰী কাৰ্যালয়ত কাম হোৱা আৰম্ভ হৈছে। চ' লাহে লাহে ভালৰ ফালে আমি গতি কৰি আছোঁ। মানে মই কি কৈছোঁ আপোনাক যে আইচলেটেড দুটা ইনচিডেণ্টক বা এটা ইনচিডেণ্টক ইনচিডেণ্টে 3,50,00,000 মানুহক প্ৰতিনিধিত্ব নকৰে। এজন দুজন যদি ক'ৰবাত গৈছে মই নাজানো, মোৰ হাতত কোনো তথ্য নাই। আপুনি কোৱাৰ ভিত্তিতে মই কৈ আছোঁ 3.5 কোটি মানুহৰ ভিতৰত এজন দুজন যদি গৈছে, এই নেগেটিভ কথা প্ৰচাৰ কৰাতকৈ আমি পজিটিভ কথা যদি প্ৰচাৰ আৰম্ভ কৰোঁ অসমৰ বেছি মংগল হ'ব। ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত অসমত স্থায়ী শান্তি ঘূৰি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমত স্থায়ী শান্তি ঘূৰি আহিছে আৰু ভাল। গোটেই কৃতিত্ব মই বিজেপিকো দিব খোজা নাই। ইয়াত যিসকলে অস্ত্ৰ লৈ আছিলে তেখেতসকলেও এটা সদিচ্ছা প্ৰকাশ কৰিলে, চৰকাৰে আলোচনা কৰিলে। কেন্দ্ৰীয় চৰকাৰ, মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী সকলোৰে আশীৰ্বাদত আমি যেতিয়া ডাঙৰ দীঘল হ'লোঁ, আজি 1980ৰ পৰাই আমি আন্দোলন, ধৰ্মঘট, হিংসা, বোমা বিস্ফোৰণ এইবোৰে চাই আছিলোঁ। কিন্তু যোৱা 3 বছৰত বিশেষকৈ এক শান্তি অসমলৈ ঘূৰি আহিছে। এইটো শুভ বাৰ্তা। আৰু এতিয়া ইনভেষ্টমেণ্টো আহি আছে, বাহিৰৰ পৰা ইণ্ডাষ্ট্ৰিও আহি আছে, উদ্যোগো আহি আছে। চ' লাহে লাহে দেখোঁতে অসম আগবাঢ়ি যাব। আশাটো আমি সকলোৱে কৰি আছোঁ। গোটেই অসমবাসীয়ে বিচাৰিছে যে পৰেশ বৰুৱা ডাঙৰীয়া ঘূৰি আহক। মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদিনা 1 জানুৱাৰী প্ৰেছ মিটতো ক'লে যে পৰেশ বৰুৱা ডাঙৰীয়া যেতিয়া গৈছিলে এই দিনৰ আজিৰ পৰিৱেশত দিনে ৰাতিৰ পৰিৱৰ্তন হৈ গ'ল। অসমখন এই অসম নহয় যিটো অসম তেখেতে এৰি গৈছিলে। অসম পৰৱৰ্তিত হৈ গ'ল। অসমৰ মানুহক শান্তি বিচাৰে আৰু অসমৰ মানুহ আগবাঢ়িব বিচাৰে। অসমীয়া প্ৰত্যেকজনে চিন্তা কৰি আছে যে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ। ল'ৰা ছোৱালীয়ে পঢ়া শুনাত মন নিয়োগ কৰিছে, স্কুল কলেজবোৰ ভাল হোৱা ধৰিছে, চৰকাৰী কাৰ্যালয়ত কাম হোৱা আৰম্ভ হৈছে। চ' লাহে লাহে ভালৰ ফালে আমি গতি কৰি আছোঁ। মানে মই কি কৈছোঁ আপোনাক যে আইচলেটেড দুটা ইনচিডেণ্টক বা এটা ইনচিডেণ্টক ইনচিডেণ্টে 3,50,00,000 মানুহক প্ৰতিনিধিত্ব নকৰে। এজন দুজন যদি ক'ৰবাত গৈছে মই নাজানো, মোৰ হাতত কোনো তথ্য নাই। আপুনি কোৱাৰ ভিত্তিতে মই কৈ আছোঁ 3.5 কোটি মানুহৰ ভিতৰত এজন দুজন যদি গৈছে, এই নেগেটিভ কথা প্ৰচাৰ কৰাতকৈ আমি পজিটিভ কথা যদি প্ৰচাৰ আৰম্ভ কৰোঁ অসমৰ বেছি মংগল হ'ব।